নমস্কাৰ ডিজিটেল লাইভলৈ সকলোকে স্বাগতম জনাই মস্মিতাই পুনৰ লৈ আহিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ বাংলাদেশৰ আজি মিনি বাংলাদেশ বুলি গুজৰাটৰ এটা অঞ্চলত মিনি বাংলাদেশ বুলি ইতিমধ্যে এই খবৰ বিয়পি পৰিছে। পেহেলগামৰ পাক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে এবাৰ পোহৰলৈ আহিছে বাংলাদেশৰ এটা বিশেষ এটা স্পট। আসলতে সেই স্পটটো বাংলাদেশত নহয়, গুজৰাটত থকা এটা মিনি বাংলাদেশ বুলি এটা বিশেষ বস্তি কথা পোহৰলৈ আহিছে। আৰু এতিয়া বাংলাদেশৰ উৎপাতত থাকিব নোৱাৰি প্ৰশাসনে চলাই গৈছে উচ্ছেদ অভিযান। প্ৰশাসনে বুলডোজাৰেৰে ভাঙি গৈছে এফালৰ পৰা গুজৰাটৰ মিনি বাংলাদেশৰ প্ৰতিটো বস্তি। আৰু এইখিনি ক'ব লাগিব, আদালতত মুখ ঠেকেচা খাইছে যে গুজৰাটৰ সেই স্পটটোত যিসকলে উচ্ছেদ বন্ধ কৰিবলৈ আবেদন কৰিছিলে সেইসকলে খুব বেয়াকৈ মুখ ঠেকেচা খাইছে। কিয়নো এবাৰ প্ৰশাসনে গুজৰাটৰ মিনি বাংলাদেশ নামৰ সেই বিশেষ স্পটটোত চলাই গৈছে উচ্ছেদ অভিযান। ক্ৰমান্বয়ে ভাঙি গৈছে বুলডোজাৰেৰে বাংলাদেশৰ সেই বিশেষ বস্তি। সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ এই বিশেষ খবৰটো। গুজৰাটৰ মিনি বাংলাদেশ এই খবৰতে বিয়পি পৰিছে। পেহেলগামৰ পাকিস্তানী আক্ৰমণৰ পিছতে এবাৰ বিয়পি পৰিছে গুজৰাটৰ মিনি বাংলাদেশৰ কথা। বাংলাদেশৰ উৎপাতত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান আৰু বুলডোজাৰেৰে মহতিয়াই নিছে বাংলাদেশী বস্তি। আৰু আদালতত মুখ ঠেকেচা খাইছে গুজৰাটৰ মিনি বাংলাদেশৰ উচ্ছেদ বন্ধ কৰাৰ বাবে আবেদন কৰা আবেদনকাৰীয়ে। 18জনকৈ আবেদনকাৰীয়ে চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু এই উচ্ছেদ বন্ধ কৰাৰ বাবে দাখিল কৰিছে আবেদন। কিন্তু মঙলবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে আশাহত কৰিলে আবেদনকাৰীকেইজনক, কিয়নো এই কথা প্ৰকাশ কৰিছে যে অভিযান চলিয়ে থাকিব। আৰু আমি জনাই আছোঁ দৰ্শকসকলক যে গুজৰাটৰ আহমেদাবাদত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছিলে জেচিবি বুলডোজাৰ। স্থানীয় দালালৰ সহযোগত বাংলাদেশৰ পৰা গৈ গুজৰাটত খোপনি পুতিছে শ বাংলাদেশীয়ে। আৰু এই সন্দৰ্ভত প্ৰশাসন জ্ঞাত হোৱাৰ পিছত তৎপৰতাৰে প্ৰশাসনে চলাই গৈছিলে গিজগিজাই থকা সেই অঞ্চলটোত উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত। উল্লেখযোগ্য যে গুজৰাট চৰকাৰে উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত লোৱাৰ লগে লগে একাংশ লোকে আবেদন কৰিছিল গুজৰাট উচ্চ ন্যায়ালয়ত। কিন্তু আদালতত মুখ ঠেকেচা খাইছে গুজৰাটৰ মিনি বাংলাদেশৰ উচ্ছেদ বন্ধ কৰাৰ বাবে আবেদন কৰা আবেদনকাৰীয়ে। 18 আবেদনকাৰীয়ে চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু এই উচ্ছেদ বন্ধ কৰাৰ বাবে দাখিল কৰিছিল আবেদন। কিন্তু মঙলবাৰে অৰ্থাৎ আজিৰ দিনটোত গুজৰাট উচ্চ ন্যায়ালয়ে আশাহত কৰিলে আবেদনকাৰীকেইজনক, কিয়নো কৈছে যে চলি থাকিব এই অভিযান আৰু বুলডোজাৰ বা জেচিবিৰে আৰম্ভ কৰা হ'ব উচ্ছেদ অভিযান। আৰু শেহতীয়াকৈ ইতিমধ্যে বিজুলী সংযোগ কৰ্তন কৰাৰ পাছত শেহতীয়াকৈ জেচিবি বুলডোজাৰেৰে আৰম্ভ কৰিছে উচ্ছেদ। আৰু আহমেদাবাদ পৌৰ নিগমৰ লোকৰ সৈতে আৰক্ষীয়ে যৌথভাৱে চলাইছে অভিযান। সোমবাৰে নিশাৰ ভাগতে প্ৰায় 200 আৰক্ষীৰ লোক মোতায়েন কৰা হৈছিল অঞ্চলটোত। আৰু ইয়াৰ লগতে কুটঘাতকাৰীয়ে যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ড্ৰোনৰ সহায়েৰে অহৰহ নিৰীক্ষণ কৰি আছে ৰাজ্য আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে। আৰু ইতিমধ্যে ভাঙি দিয়া হৈছে লল্লু বিহাৰী নামৰ অবৈধ দখলকাৰীৰ ফাৰ্ম হাউচ। আৰু কেৱল এয়াই নহয়, ইতিমধ্যে সকলো ভাঙি চাৰফাৰ কৰা হৈছে। মুঠৰ ওপৰত এই মিনি বাংলাদেশ খুব সোনকালেই ধ্বংস হোৱাৰ দিশে। গুজৰাটৰ মিনি বাংলাদেশ এই খবৰতে বিয়পি পৰিছে। পেহেলগামৰ পাকিস্তানী আক্ৰমণৰ পিছতে এবাৰ বিয়পি পৰিছে গুজৰাটৰ মিনি বাংলাদেশৰ কথা। বাংলাদেশৰ উৎপাতত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান আৰু বুলডোজাৰেৰে মহতিয়াই নিছে বাংলাদেশী বস্তি। আৰু আদালতত মুখ ঠেকেচা খাইছে গুজৰাটৰ মিনি বাংলাদেশৰ উচ্ছেদ বন্ধ কৰাৰ বাবে আবেদন কৰা আবেদনকাৰীয়ে। 18জনকৈ আবেদনকাৰীয়ে চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু এই উচ্ছেদ বন্ধ কৰাৰ বাবে দাখিল কৰিছে আবেদন। কিন্তু মঙলবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে আশাহত কৰিলে আবেদনকাৰীকেইজনক, কিয়নো এই কথা প্ৰকাশ কৰিছে যে অভিযান চলিয়ে থাকিব। আৰু আমি জনাই আছোঁ দৰ্শকসকলক যে গুজৰাটৰ আহমেদাবাদত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছিলে জেচিবি বুলডোজাৰ। স্থানীয় দালালৰ সহযোগত বাংলাদেশৰ পৰা গৈ গুজৰাটত খোপনি পুতিছে শ বাংলাদেশীয়ে। আৰু এই সন্দৰ্ভত প্ৰশাসন জ্ঞাত হোৱাৰ পিছত তৎপৰতাৰে প্ৰশাসনে চলাই গৈছিলে গিজগিজাই থকা সেই অঞ্চলটোত উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত। উল্লেখযোগ্য যে গুজৰাট চৰকাৰে উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত লোৱাৰ লগে লগে একাংশ লোকে আবেদন কৰিছিল গুজৰাট উচ্চ ন্যায়ালয়ত। কিন্তু আদালতত মুখ ঠেকেচা খাইছে গুজৰাটৰ মিনি বাংলাদেশৰ উচ্ছেদ বন্ধ কৰাৰ বাবে আবেদন কৰা আবেদনকাৰীয়ে।
18 আবেদনকাৰীয়ে চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু এই উচ্ছেদ বন্ধ কৰাৰ বাবে দাখিল কৰিছিল আবেদন কিন্তু মঙলবাৰে অৰ্থাৎ আজিৰ দিনটোত গুজৰাট উচ্চ ন্যায়ালয়ে আশাহত কৰিলে আবেদনকাৰী কেইজনক কিয়নো কৈছে যে চলি থাকিব এই অভিযান আৰু বুলডোজাৰ বা জেচিবিৰে আৰম্ভ কৰা হ'ব উচ্ছেদ অভিযান আৰু শেহতীয়াকৈ ইতিমধ্যে বিজুলী সংযোগ কৰ্তন কৰাৰ পাছত শেহতীয়াকৈ জেচিবি বুলডোজাৰে আৰম্ভ কৰিছে উচ্ছেদ আৰু আহমেদাবাদ পৌৰ নিগমৰ লোকৰ সৈতে আৰক্ষীয়ে যুটভাৱে চলাইছে অভিযান সোমবাৰে নিশাৰ ভাগতে প্ৰায় 200 আৰক্ষীৰ লোক মোতায়েন কৰা হৈছিল অঞ্চলটোত আৰু ইয়াৰ লগতে কুটঘাটকাৰীয়ে যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ড্ৰোনৰ সহায়েৰে অহৰহ নিৰীক্ষণ কৰি আছে ৰাজ্য আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে আৰু ইতিমধ্যে ভাঙি দিয়া হৈছে লল্লু বিহাৰী নামৰ অবৈধ দখলকাৰীৰ ফাৰ্ম হাউচ আৰু কেৱল এয়াই নহয় ইতিমধ্যে সকলো ভাঙি চাৰফাৰ কৰা হৈছে মুঠৰ ওপৰত এই মিনি বাংলাদেশ খুব সোনকালেই ধ্বংস হোৱাৰ দিশে গুজৰাটৰ মিনি বাংলাদেশ এই খবৰতে বিয়পি পৰিছে পেহেলগামৰ পাকিস্তানী আক্ৰমণৰ পিছতে এবাৰ বিয়পি পৰিছে গুজৰাটৰ মিনি বাংলাদেশৰ কথা বাংলাদেশৰ উৎপাতত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান আৰু বুলডোজাৰে মহতিয়াই নিছে বাংলাদেশী বস্তি আৰু আদালতত মুখ ঠেকেচা খাইছে গুজৰাটৰ মিনি বাংলাদেশৰ উচ্ছেদ বন্ধ কৰাৰ বাবে আবেদন কৰা আবেদনকাৰীয়ে 18 জনকৈ আবেদনকাৰীয়ে চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু এই উচ্ছেদ বন্ধ কৰাৰ বাবে দাখিল কৰিছে আবেদন কিন্তু মঙলবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে আশাহত কৰিলে আবেদনকাৰী কেইজনক কিয়নো এই কথা প্ৰকাশ কৰিছে যে অভিযান চলিয়ে থাকিব আৰু আমি জনাই আছো দৰ্শকসকলক যে গুজৰাটৰ আহমেদাবাদত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছিলে জেচিবি বুলডোজাৰ স্থানীয় দালালৰ সহযোগত বাংলাদেশৰ পৰা গৈ গুজৰাটত খুপনি পুতিছে শ বাংলাদেশীয়ে আৰু এই সন্দৰ্ভত প্ৰশাসন জ্ঞাত হোৱাৰ পিছত তৎপৰতাৰে প্ৰশাসনে চলাই গৈছিলে গিজগিজাই থকা সেই অঞ্চলটোত উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত উল্লেখযোগ্য যে গুজৰাট চৰকাৰে উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত লোৱাৰ লগে লগে একাংশ লোকে আবেদন কৰিছিল গুজৰাট উচ্চ ন্যায়ালয়ত কিন্তু আদালতত মুখ ঠেকেচা খাইছে গুজৰাটৰ মিনি বাংলাদেশৰ উচ্ছেদ বন্ধ কৰাৰ বাবে আবেদন কৰা আবেদনকাৰীয়ে 18 আবেদনকাৰীয়ে চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু এই উচ্ছেদ বন্ধ কৰাৰ বাবে দাখিল কৰিছিল আবেদন কিন্তু মঙলবাৰে অৰ্থাৎ আজিৰ দিনটোত গুজৰাট উচ্চ ন্যায়ালয়ে আশাহত কৰিলে আবেদনকাৰী কেইজনক কিয়নো কৈছে যে চলি থাকিব এই অভিযান আৰু বুলডোজাৰ বা জেচিবিৰে আৰম্ভ কৰা হ'ব উচ্ছেদ অভিযান আৰু শেহতীয়াকৈ ইতিমধ্যে বিজুলী সংযোগ কৰ্তন কৰাৰ পাছত শেহতীয়াকৈ জেচিবি বুলডোজাৰে আৰম্ভ কৰিছে উচ্ছেদ আৰু আহমেদাবাদ পৌৰ নিগমৰ লোকৰ সৈতে আৰক্ষীয়ে যুটভাৱে চলাইছে অভিযান সোমবাৰে নিশাৰ ভাগতে প্ৰায় 200 আৰক্ষীৰ লোক মোতায়েন কৰা হৈছিল অঞ্চলটোত আৰু ইয়াৰ লগতে কুটঘাটকাৰীয়ে যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ড্ৰোনৰ সহায়েৰে অহৰহ নিৰীক্ষণ কৰি আছে ৰাজ্য আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে আৰু ইতিমধ্যে ভাঙি দিয়া হৈছে লল্লু বিহাৰী নামৰ অবৈধ দখলকাৰীৰ ফাৰ্ম হাউচ আৰু কেৱল এয়াই নহয় ইতিমধ্যে সকলো ভাঙি চাৰফাৰ কৰা হৈছে মুঠৰ ওপৰত এই মিনি বাংলাদেশ খুব সোনকালেই ধ্বংস হোৱাৰ দিশে